নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত মই ক'ম যদি আপোনালোকে হেণ্ডলুমৰ কাৰণে এপ্লাই কৰি আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আণ্ডাৰত, য'ৰ পৰা আপুনি পাব 10,000 টকা। তো এই ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব? এইখন বিজনেছ ফৰ্ম হয়, তো আপুনি কেনেকৈ ফিল আপ কৰিব? তো প্ৰথমতে ইয়াত আপোনাৰ বিজনেছ টাইপটো দিয়া থাকিব। যদি আপোনাৰ ট্ৰেডিং হয় তো ট্ৰেডিঙত টিক কৰি দিব। যদি আপোনাৰ মেনুফেকচাৰিং হয় মেনুফেকচাৰিঙত কৰিব, ছাৰ্ভিচত হ'লে ছাৰ্ভিচত কৰিব। সাব কেটেগৰী হেণ্ডলুম আপুনি চাব পাৰে। আপুনি এনেক্সাৰ ফৰ্ম যোনখন দিব বা আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ যিখন এপ্লিকেশ্যন ফৰ্ম তাতো দিয়া আছে। তো তাৰ পৰা ইয়াত লিখি দিব সাব কেটেগৰীটো, তো হেণ্ডলুম। এণ্ড দেন আপুনি ইয়াত চাব পাৰে নেম অফ দ্য মেম্বাৰ। তো ইয়াত মেম্বাৰজনীৰ নামটো আপুনি দি দিব। এইটো বক্সত মেম্বাৰজনীৰ নামটো দি দিব। তাৰপিছত আহিব কণ্টেক্ট ডিটেইলছ। তো এনেকৈ আপুনি আপোনাৰ কণ্টেক্ট ডিটেইলছটো দি দিব, মোবাইল নাম্বাৰটো। তাৰপিছত আহিব SHG নেম কোড। তো ইয়াৰ চিধা চিধি আপুনি কি দিব, SHGৰ নামটো দিব, আপোনাৰ গোটৰ নামটো দিব আৰু কোডটো আপুনি দি দিব। তাৰপিছত আহিছে VO CLF। তো CLFৰ নামটো আপুনি ইয়াত দি দিব, VO বা CLFৰ নামটো ইয়াত দিব। তাৰপিছত ইয়াত আহিছে ডিষ্ট্ৰিক্ট। তো ডিষ্ট্ৰিক্টটো আপুনি দি দিব। দি দিয়াৰ পিছত আপুনি ব্লক, যোনটো ব্লকৰ হয় সেইটো দি দিব, ব্লকৰ নামটো ইয়াত লিখি দিব। নেক্সট আহিছে কাৰেণ্ট এনুৱেল ইনকাম। তো বৰ্তমান যদি আপুনি কিবা কৰি আছে বা আৰু আপোনাৰ ইনকাম আহি আছে বছৰি, কিমান আহিছে সেইটো আপুনি এইটো বক্সত দি দিব। তাৰপিছত এই যে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং। যদি এণ্টাৰপ্ৰাইজ আছে, যদি আপোনাৰ দোকান আছে অলৰেডি, তো তেনে ক্ষেত্ৰত আপুনি কি কৰিব, ইয়াত এক্সিষ্টিং বুলি দিব যে আছে। আৰু ইয়াত আপুনি দি দিব যে কি কৰে, তো ৱেভিং অফ মুগা হেণ্ডলুম প্ৰডাক্টছ। তো মুগা হেণ্ডলুম প্ৰডাক্টছ আপুনি বনায়, চিলাই, তেনেকুৱা এক্সিষ্টিং দোকানখনত আপুনি কৰে। বা আপুনি নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত এক্সিষ্টিংটো নিদি আপুনি নিউ লিখি দিব। নিউ লিখি দিলে এইটো বক্সত একো লিখিব নালাগে। তাৰপিছত আহিছে আপোনাৰ টাইপছ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ। তো আপুনি কি বিজনেছ প্লেনিং কৰি আছে, তো ইয়াত চাব পাৰে। আপুনি মুগা হেণ্ডলুম যদি কৰে তেন্তে মুগা হেণ্ডলুম দি দিব। তাৰপিছত ইয়াত আহিব মাৰ্কেটিং এণ্ড চেলছ প্লেন ইন 1 or 2 words। তো আপুনি কেনেকৈ কৰিব, হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ্ছ। কাষ্টমাৰক আপুনি কেনেকৈ জনাব, আৰু ৱেৰ টু চেল দ্য প্ৰডাক্ট, আৰু ক'ত বিকিব প্ৰডাক্টটো। তো এই দুটা দিব লাগিব। প্ৰথমতে আপুনি চাব পাৰে আপুনি কেনেকৈ কাষ্টমাৰক জনাব। এডভাৰটাইজমেণ্ট কৰিব, তাৰপিছত বা বেনাৰ বনাব আপুনি। তাৰপিছত SHG মিটিঙত আপুনি ক'ব পাৰে, বা ASRLM ছাপৰ্টৰ থ্ৰু দিও আপুনি কৰিব পাৰে। তো আপুনি এইকেইটা দি দিব পাৰে। তাৰপিছত আহিছে যে ক'ত আপুনি বিকিব। তো বিকিব ক'ত, আপুনি মাৰ্কেট এৰিয়াত বিকিব, ৰিটেইলাৰ আউটলেটত বিকিব, দোকানত বিকিব। কম প্লেটফৰ্ম যদি আছে, কম ধৰি লওক আপুনি ফ্লিপকাৰ্ট, এমাজন, এইবিলাকো আপোনাৰ প্ৰডাক্ট আপুনি বিকিব পাৰে। তাৰপিছত ইয়াত চাব পাৰে ফিনেন্সিয়েল প্লেন, প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 years। তো আপুনি 3 বছৰ কাৰণে বিজনেছ প্লেনটো দিব লাগিব। তো এইটো আপুনি চাব পাৰে এতিয়া বৰ্তমান year 1 দিয়া আছে। তো year 2 ক্ষেত্ৰত এপ্লিকেবল হ'ব এইকেইটা আৰু এইকেইটা। তো ইয়াত অন ফাণ্ডছ আপুনি কিমান টকা নিজৰ দিব, ধৰি লওক আপুনি 30,000 টকা নিজৰ দিলে, আৰু গ্ৰেণ্ট কিমান দিব চৰকাৰৰ, 10,000 টকা। আৰু আপোনাৰ আদাৰ কিবা যদি খৰচা আছে সেইটো আপুনি 50,000 টকা দি দিলে। তো টোটেল আপোনাৰ আহি গ'ল 90,000 টকা। আৰু আপোনাৰ এইটো হ'ল ইনভেষ্টমেণ্ট, আপুনি কিমান ইনভেষ্ট কৰিব। ইয়াৰ পিছত আহিব এক্সপেঞ্চেছ। এক্সপেঞ্চেছ মানে খৰচ, আপোনাৰ খৰচৰ বাবদ কিমান যায়। তো ফাৰ্ষ্ট আহিলে ফিক্স কেপিটেল। তাত কি পৰিব, ফাৰ্নিচাৰ বা মাটিৰ ঠাইৰ ভাড়া লাগিব, বা মেচিনেৰী এইকেইটা লাগিব, ঘৰ এটা লাগিব। তো তাৰ কাৰণে আপোনাৰ ধৰি লওক 60,000 খৰচ হ'ল। নেক্সট আহিলে ৱৰ্কিং কেপিটেল। আপোনাৰ হাতত কিমান বাকী থাকিল, ৱৰ্কিং কেপিটেল 30,000 টকা বাকী থাকিল। তো এইখিনি হ'ল খৰচ। আৰু যদি আদাৰ এক্সপেঞ্চেছ কিবা আপোনাৰ আছে বেলেগ খৰচা, তো সেইকেইটা দিব পাৰে। ৱৰ্কিং কেপিটেল মানে কি দিব লাগিব, আপোনাৰ ৰ মেটেৰিয়েল পৰি যাব ইয়াত, কি বস্তু লাগিব। তাৰপিছত ইনভেণ্টৰী, ৰেণ্ট, ভাড়া বা ইলেক্ট্ৰিচিটি, লেবাৰ যদি কিবা আছে সেইকেইটাৰ খৰচাও লাগিব। তো সেইকেইটা মিলাই আপোনাৰ 30,000। তাৰপিছত যদি ইয়াৰ বাহিৰেও বেলেগ কিবা খৰচা আছে, আদাৰ এক্সপেঞ্চেছ, ইয়াত লিখি দিব। লিখি দি ইয়াত খৰচটো লিখি টোটেল কৰি দিব। তো ইয়াত চাব পাৰে টোটেল হ'ল 90,000। এণ্ড দেন আপোনাৰ ইয়াত আহিছে টোটেল বি। তো এইটো 90,000 লিখিলে। দেন চি ছেকশ্যনত আহিছে গ্ৰোথ প্ৰজেকশ্যন। তো আপোনাৰ গ্ৰোথটো কেনেকৈ হ'ব সেইটো দিব লাগিব। ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ। তো আপোনাৰ বিজনেছটো যদি ট্ৰেডিং হয়, তেনে ক্ষেত্ৰত আপোনাৰ আহি গ'ল 1,50,000 টকা। তো এইটো ট্ৰেডিঙৰ থ্ৰু দি আপোনাৰ পইচা আহিব, বা মেনুফেকচাৰিঙতো নাহে, আৰু আপোনাৰ কিবা ছাৰ্ভিচ অফাৰতো নাহে। তো এইটো কৰোঁতে আদাৰ ইনকাম, যদি এক্সট্ৰা ইনকাম কিবা আছে আদাৰ ইনকাম, তো ইয়াত ধৰি লওক আপোনাৰ 25,000 টকা এক্সট্ৰা ইনকাম এটা আছে। তো টোটেল আপোনাৰ
আহি যাব 1,75,000 rupees। তো ইয়াতে আহিলে নেট প্ৰফিট। ইনকাম কিমান হ'ল আপোনাৰ? ইনকামৰ পৰা আপুনি এক্সপেন্সেছটো বাদ দিব লাগিব। মানে আপোনাৰ চি ছেকশ্যনৰ পৰা বি ছেকশ্যনটো বাদ দিব লাগিব। তো আহি যাব ইয়াত 1,70,000 পৰা আপুনি 90,000 বাদ দি দিলে আহিব 85,000 rupees। তো এইটো হ'ল আপোনাৰ নেট প্ৰফিট। এণ্ড দেন আহিলে টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ। তো আপোনাৰ কিমান এনুৱেল ইনকাম হ'ব সেইটো আপোনাৰ বৰ্তমান চাব পাৰে কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট। তো ইয়াৰ নেট প্ৰফিটটো আপুনি পাই গ'ল আৰু আপোনাৰ কাৰেণ্ট ইনকাম ইয়াত আছিলে কিমান? কাৰেণ্ট ইনকাম ইয়াত লিখিলে আপুনি 25,000 টকা। তো সেইটো মিলাই আপোনাৰ কিমান আহি যায়? 1,10,000 টকা আহি যায়। তো এইটো হ'ল আপোনাৰ টোটেল এনুৱেল ইনকাম বৰ্তমান। তো ইয়াৰ পিছত ইয়াত আপোনাৰ ছিগনেচাৰটো কৰি দিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ নামটো লিখি দিব। তাৰপিছত ইয়াত আপোনাৰ কণ্টেক্ট নম্বৰটো দি দিব। এণ্ড দেন ইয়াত ৰিমাৰ্কছ এইটোত আপুনি নিদিলেও একো কথা নাই। তো বাকীখিনি আপোনাৰ ফিল আপ কৰিবলগীয়া নহয়। বাকীখিনি ব্লকত ফিল আপ কৰি দিয়া হ'ব বা এপ্ৰুভ বা ৰিজেক্ট যি হয় সেইটো সিহঁতে কৰি দিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব। আৰু যদি বেলেগ কিবা টপিকতো আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত কৈ দিব। মই ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম। ধন্যবাদ। জয় অসম।